মই কলেজৰ পৰা আহোঁতে ভিতৰলৈ গৈছিলোঁ তাৰপিছত আহি পেলাই শুনি আছিলোঁ কথা তাৰপিছত দেউতাক ঘৰত মাৰ লগত আলোচনা কৰি থাকোঁতে মই শুনিছিলোঁ কেইজন ল'ৰা আহিছিলে 2জন মিচিং আহিছিলে সৰু সৰু ল'ৰা বেছি ডাঙৰ নহয় FZ এখন লৈ আহিছিলে লীলা ৰঙৰ নম্বৰটো তুমি নাম্বাৰ প্লেটখন কেলে চাম নাচালা আচ্ছা মিচিং ল'ৰা ন দেউতাক বেছি দিব পাৰিলে 5 লাখ টকা দিম বুলি কৈছিলে তিনিটা আনি টকা 5 লাখ লাগে মোক বিচাৰিছিলে এতিয়া মই বোলো এইটোতো 5 লাখ নহয় হ'ব তাৰপিছত মোক ক'লে আপুনি বেছি দিয়কচোন এইটো তাৰপিছত সিহঁতিয়ে কোনোবা মানুহ লগাই পেলাই সিহঁতিয়ে আনি পেলাই মোক ঘৰত থৈ পেলাই আপুনি কি আছে মই আজি লখিমপুৰ গৈছোঁ মই আজিতো DC অফিচত মোৰ মিটিং আছে DC লগত মিটিং কৰি আহিছোঁ তাৰপাছত এইটো মই লৈ যাবলৈ ক'লে লৈ নগ'লে থৈ গুচি গ'ল থৈ পেলাই আহি ফোনাফোনি কৰি আছে ফোনাফোনি কৰি মোৰ ঘৰত ওলালেহি মানুহকেইজন ক'ৰ আছিলে মানুহকেইজন এইফালৰ মই চিনি নাপাওঁ